নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ মাজুলী জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত জিলাৰ মুখ্য কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হয় পেছাদাৰী বৈঠক নিউজ নাওৰ এক ৰিপৰ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ 11 বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত বিকশিত ভাৰতৰ অমৃতকাল সেৱা সুশাসন গৰীব কল্যাণৰ 11 বছৰ শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে মাজুলী জিলাৰ কেইবাগৰাকী সমল ব্যক্তি আৰু কাৰ্যকৰ্তাসকলৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলাৰ উদ্যোগত জিলা মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হয় পেছাদাৰী বৈঠক। ভাৰতবৰ্ষত আপোনালোক সকলোৱে জানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বত ভাৰতবৰ্ষক জিলিকাই তুলিলে। লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমক এইধৰণে ভাৰতবৰ্ষত জিলিকাই তুলিলে। ঠিক একেধৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰখনে মাজুলীকো জিলিকাই তুলিছে। আজি আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাজুলী ৰাইজে কি পালে সেই সম্পৰ্কে মই জনাব বিচাৰিছোঁ। যোৰহাট মাজুলীৰ কাৰণে 1000 কোটি টকা দিয়া হ'ল আৰু দক্ষিণ পাটটো বালিচাপলৈ 360 কোটি টকা দিয়া হ'ল। লগতে চিকাৰীৰ পৰা মিছামাৰলৈকে প্ৰটেকশ্যনৰ কাৰণে আজিলৈকে আমাৰ চৰকাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰখনে 380 কোটি টকা দিয়া হৈছে আৰু লগতে আয়ুষ্মান হস্পিটেল দিয়া হৈছে। এইধৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো ডেভেলপমেণ্টৰ কামৰ কাৰণে দিয়া হৈছে। লগতে আমাৰ দুখীয়া ফেমিলিসকলৰ কাৰণে আজিলৈকে মাজুলীক 45,45,000 দিয়া হৈছে। উজ্জ্বলা যোজনা আঁচনি 25,000 দিয়া হৈছে। আয়ুষ্মান ভাৰত 1,33,000 দিয়া হৈছে। কাৰণ PMI গড় 26,000 দিয়া হৈছে। আৰু জল জীৱনৰ আপোনালোকে সকলোৱে গম পায় প্ৰত্যেকটো ঘৰে ঘৰে ব্যৱস্থা কৰি দিয়া হৈছে। এইধৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইধৰণে ব্যৱস্থা কৰিছে। লগতে অসমত আপোনালোকে জনাব বিচাৰিছোঁ কাৰণ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ দুনাগুৰি দলংখন দিয়া হৈছে। আছাম মালা 100 crore ডিব্ৰুগড় টু যোৰহাট মাজুলী 2 লেন ৰাস্তাটো সম্পূৰ্ণ হৈছে আৰু গলিয়ে গলিয়ে পিচ ৰাস্তা বনাই দিয়া হৈছে আৰু ডিষ্ট্ৰিক্ট দিয়াৰ উপৰিও ইণ্ডিকেটেড DC অফিচ সম্পূৰ্ণ কৰি দিয়া হৈছে আৰু যিমান কাৰ্যালয় আছে এই কাৰ্যালয়বোৰ সম্পূৰ্ণ কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়া হৈছে। মোটামুটি যিমান কাৰ্যালয় লাগে কাৰ্যালয়বোৰ দিয়া হৈছে। কাৰণ এইধৰণে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে মাজুলীক ব্যৱস্থা কৰি দিছে, যিধৰণে সুন্দৰ ব্যৱস্থা কৰি দিয়ে, এই আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই তেখেতজনক আন্তৰিক ধন্যবাদ জনাইছোঁ। বৈঠকৰ লগত সংগতি ৰাখি স্থানীয় বিধায়ক ভুৱন গামে এখন সংবাদমেল আয়োজন কৰে। সংবাদমেলৰ জৰিয়তে বিধায়কগৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা কাম কাজসমূহৰ খতিয়ান দাঙি ধৰাৰ লগতে আগন্তুক দিনত জিলাখনত ৰূপায়ণ হ'ব লগা বহুকেইটা কামৰ বিষয়ে উল্লেখ কৰে। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।